পবিত্ৰ কৃষ্ণ জন্মৰ আজিৰ এই দিনটোত আমাৰ সকলোৰে এটা উলহ মালহৰ এটা দিন। আমি আচলতে নিজেই অলপ আৱেগিক হৈছোঁ যে এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানৰ ক্ষেত্ৰত ইমান জনবহুল মানুহৰ মাজত আজি এনেকুৱা এটা পৰিৱেশ দিব পৰাৰ ক্ষেত্ৰত মই সকলোকে ধন্য মানিছোঁ যে আমাৰ এই ২০০ বৰ্ষ অনুষ্ঠানটো এটা এনেকুৱা অনুষ্ঠান যিয়ে তাৰমানে আমাৰ নলবাৰী জিলাই নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই অনুষ্ঠানটোৰ ক্ষেত্ৰত এক জাকজমকতাৰে আমি আগবাঢ়ি অহা বুলি প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈছে। আৰু তাৰে হিচাপতে আমি আজিৰ এই যি পবিত্ৰ অনুষ্ঠান এই পবিত্ৰ অনুষ্ঠানটোত ২০০ বৰ্ষৰ দুখন মহান আমাৰ অতিথিয়ে ইয়াত আমাৰ পতাকা উত্তোলন কৰিছে। আৰু এই পতাকা উত্তোলন কৰাৰ পিছতে এতিয়া আমি ধৰ্মীয় অভিযাত্ৰা আৰম্ভ কৰিম। এই ধৰ্মীয় অভিযাত্ৰাত বিভিন্ন কৃষ্টি সংস্কৃতি আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু এই সময়টোত আমি সঁচাকৈ আপোনালোকক এনেকুৱা ধৰণৰ ভাষা নাই যিয়ে আমি মানুহক বুজাব পৰা এনেকুৱা ধৰণৰ এটা নাই যে আমি নিজেই অলপ আৱেগিক হৈছোঁ। গতিকে সকলোকে আমি এই ১ মাৰ্চৰ পৰা ৬ মাৰ্চলৈকে যি ২০০ বৰ্ষ অনুষ্ঠানটো বাৰাৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে আমি বিভিন্ন কাৰ্যসূচীৰে আমি পালন কৰাৰ কাৰণে মনস্থ কৰিছোঁ। আৰু সকলোৰে ৰাইজৰ এই অনুষ্ঠানটো যাতে নিজৰ বুলি ভাবি লৈ সকলোৱে সহযোগিতা কৰে আৰু সাফল্যমণ্ডিত কৰে তাৰে কামনা কৰি মই আজি এই অনুষ্ঠানটো সকলোকে সহযোগিতা আগবঢ়াৰ কাৰণে আহ্বান জনাইছোঁ। সকলোকে আগতীয়াকৈ হোলীৰ শুভেচ্ছা জনালোঁ। শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ পবিত্ৰ দৌল উৎসৱ চেমৰাই নামঘৰত পৰম্পৰাগতে আজিৰ পৰা ২০০ বছৰ আগতে আৰম্ভ হৈছিল। এই বছৰ আমি ২০০ বছৰ সম্পূৰ্ণ কৰিলোঁ। এই ২০০ বছৰীয়া উপলক্ষে আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী আছিল আমি স্বচ্ছ অভিযান, দ্বিতীয় কাৰ্য আছিল আমাৰ গাঁৱৰ ধৰ্মধ্বজা উত্তোলন আৰু তৃতীয় কাৰ্য আছিল আমি ২০০ বছৰীয়া হিচাপত আমি ২০০খন পতাকা বৰভাগৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰিলোঁ। এতিয়া আমাৰ চতুৰ্থ কাৰ্যসূচী আছে আমাৰ ধৰ্মীয় শোভাযাত্ৰা। এয়া ধৰ্মীয় শোভাযাত্ৰা শুভাৰম্ভ কৰিবলৈ আমি যোজা চলাইছোঁ। ইয়াৰ পিছত আমি দ্বিতীয় দিনা কাৰ্যসূচী আছে ধৰ্মালোচনী সভা, তৃতীয় দিনা আছে নাগাৰা নাম প্ৰদৰ্শন আছে, সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে, চতুৰ্থ দিনা আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, পঞ্চম দিনা নাগাৰা নাম আছে, ষষ্ঠ দিনা নাগাৰা নাম আছে। আৰু এই দৌল উৎসৱৰ লগতে সংগতি ৰাখি আমাৰ গ্ৰন্থমেলা, বাণিজ্য মেলা আৰু বিভিন্ন ধৰণৰ আমাৰ দোকান পোহৰা আহিছে। গতিকে সকলো অসমবাসী তথা নলবাৰী জিলাৰ সমূহ ৰাইজকে আমি এই দৌল উৎসৱ উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ৬ দিনীয়া কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব। আজি প্ৰথম দিনৰ এতিয়া চতুৰ্থ কাৰ্যসূচী চলি আছে আমাৰ। সাংস্কৃতিক এই শোভাযাত্ৰাত বিভিন্ন ধৰণৰ কাৰ্যসূচী তাতে হাতী থাকিব, ঘোঁৰা থাকিব, ৰথ থাকিব, দোলা থাকিব, তাৰপাছতে বাগৰুম্বা নৃত্য থাকিব, ঢুলীয়া থাকিব, বেং পাৰ্টি থাকিব, আয়তীসকলৰ পানী তোলা অনুষ্ঠান থাকিব, গৰু গাড়ী থাকিব, এই বিভিন্ন ধৰণৰ অনুষ্ঠান থাকিব ইয়াত।